Welcome to our YouTube channel Neha Karuja Vlog. আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এখন গাড়ী লৈ আহিছো আৰু কালাৰটো চাওক আপোনালোকে চেৰি ৰেড কালাৰ হয় একদম কাৰা যেটো ৰেড কালাৰ এটা থাকে ভিডিও দেখাতকে আপোনালোকে নিজে আহি চালে বেছি ভাল পাব গাড়ীখন ফ্ৰন্ট ডেল্টা প্লাস হয় 2023 মডেল অক্টোবৰ মাহৰ হয় একদম নতুন হৈ আছে গাড়ীখন ৰানিংটো একেবাৰে কম আছে গোটা গাড়ীখন দেখাই আছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক Four back sensor আছে rear glass defogger পাব spoiler পাব আৰু roof rail পাই যাব side mirror টো ইলেক্ট্ৰনিক হয় আৰু লগত পাব ইন্ডিকেটৰ গাড়ীখনৰ বুট স্পেচ যথেষ্টখিনি আছে আপোনালোকে ইয়াত বহুতখিনি বস্তু কেৰি কৰিব পাৰিব সা স্পেয়াৰ টায়াৰটো আনটাচ হয় এতিয়ালৈকে ইউজ কৰা হোৱাই নাই এতিয়া সা গাড়ীখনৰ ইন্টেৰিয়ৰটো লেডাৰৰ সিট কভাৰ পাব আৰু বহুতখিনি স্পেচ আছে গাড়ীখনত আপোনালোকে যদি কোনোবা গাড়ী লম ভাবি আছে তেতিয়াহলে ভিডিওটো চোৱাৰ লগে লগে স্ক্ৰিনত দিয়া নম্বৰৰ লগত সোনকালে কন্টাক্ট কৰিব আৰু আহিব এবাৰ নেহা কাৰ বজাৰত কমেন্ট কৰে আপোনালোকে কিন্তু আমি ৰিপ্লাই দিলে আপোনালোকে পটকে নাপায় স্ক্ৰিনত সেই নম্বৰটো দিয়া হয় যাতে আপোনালোকে সহজতে আমাক কন্টাক্ট কৰিব পাৰে আৰু ডিটেইলছটো ল'ব পাৰে বহুতখিনি স্পেচ আছে সব গাড়ীখনৰ বেক সাইডটো চাৰিওটা টায়াৰৰ কন্ডিশন একেবাৰে নতুন হৈ আছে কাৰণটো গাড়ীখনৰ ৰানিংটো একেবাৰে কম ৰানিংটো মই আপোনালোকক অলপ পিছত দেখাই আছো কোম্পানী ফিটেড টাচ স্ক্ৰীন মিউজিক সিস্টেম আছে ষ্টিৰিংৰ পৰা কন্ট্ৰোল কৰিব পাৰিব 4 পাৱাৰ উইন্ডো আছে সাইড মিৰৰটো ভিতৰৰ পৰা এডজাস্ট কৰিব পাৰিব অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ পাব আৰু গাড়ীখন 5 গিয়াৰৰ হয় এয়াৰবেগ পাব দুটা এটা ড্ৰাইভিং সিট আৰু এটা কো-ড্ৰাইভিং সিট এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ৰানিংটো দেখিলে আচৰিত হ'ব 6591 কিলোমিটাৰ মাত্ৰ চলিছে 6000 কিলোমিটাৰ চলা এখন গাড়ী কন্ডিশন কি হ'ব আপোনালোকে নিশ্চয় অলপ হলে অনুমান কৰিব পাৰিছে এতিয়া চাওক ইঞ্জিনৰ কন্ডিশনটো কোম্পানী ফালৰ পৰা মাৰ্কিং আৰু ষ্টিকাৰ এতিয়াও লাগি আছে চাওক আৰু থাকিবই যেহেতু 2023 ৰ হয় আৰু অক্টোবৰ মাহৰ হয় একেবাৰে লাষ্টৰ আপোনালোকে অলপো দেৰি নকৰিব স্ক্ৰিনত দিয়া নম্বৰ সোনকালে কন্টাক্ট কৰক আপোনালোক যদি ব্যস্ত হৈও আছে স্ক্ৰিনত দিয়া নম্বৰটো লাগিলে লৈ থৈ দিও টাইম পালে কৰিব কমেন্ট কৰিলে আমি ৰিপ্লাই কৰাৰ পিছত আপোনালোকে পটকে নাপায় গাড়ীখনৰ কালাৰটো মই আপোনালোকক এবাৰ ওচৰৰ পৰা দেখাই দিছো সব দেখা পাইছেনে কালাৰটো বহুত বেছি এটা ধুনীয়া কালাৰ হয় ৰেড কালাৰটো নপৰে আৰু গাড়ীখন বহুত বেছি কমফৰ্টেবল হয় একদম শোৰুম টাইপ গাড়ী হয় ৰানিং কম আছে ৰিফাইনেন্স এক্সচেঞ্জৰ সুবিধা আছে আপোনালোকে ঘৰত থকা পুৰণা গাড়ী এক্সচেঞ্জ কৰিব পাৰিব অল আছাম ৰিফাইনেন্স হ'ব ইয়াতকে আৰু কি লাগে এতিয়া সোনকালে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰি দি কন্টাক্ট কৰক